ৰঙালী বিহু এই বিহুৰ এই সংস্কৃতিৰ বিভিন্ন দিশসমূহ জড়িত হৈ আছে সাধাৰণতে সংস্কৃতি বুলি ক'লে এটা জাতিৰ নিজা বিভিন্ন নিজাৰ ভাষা ৰীতি নীতি ধৰ্ম বিশ্বাস খাদ্যাভ্যাস আদি সকলোকে বুজা যায় আৰু অসমীয়া সমাজৰ বাপতিসাহোন ৰঙালী বিহুত অসমীয়া সমাজৰ সংস্কৃতিৰ বিভিন্ন দিশসমূহ জড়িত হৈ আছে আৰু এইসমূহ সংস্কৃতিয়ে অসমীয়া সংস্কৃতিৰ ৰক্ষা কৰাত সহায় কৰিছে অসমীয়া সংস্কৃতিৰ লগত জড়িত বিভিন্ন দিশসমূহ হৈছে আমি ক'ব পাৰোঁ যে কৃষি কৰ্মৰ কথা ক'ব পাৰোঁ অসমীয়া সমাজৰ ৰঙালী বিহুৰ লগত জড়িত প্ৰধান দিশ হৈছে কৃষি কৰ্ম আৰু কৃষি কৰ্মৰ লগত পশুধন বিশেষভাৱে জড়িত আৰু কৃষিৰ পৰা যিহেতু বিহুৰ উৎপত্তি বুলি কোৱা হয় বহু মতবাদ আছে আৰু এই কৃষিৰ লগত পশুধন বিশেষভাৱে জড়িত ৰঙালী বিহুৰ প্ৰথম গৰু বিহুৰ দিনাখন গৰুক মাহ হালধিৰে গা ধুওৱা হয় নোৱা ধুওৱা হয় আৰু মাখিয়তী দীঘলতিৰ পাতেৰে গৰুৰ শ্ৰীবৃদ্ধি কামনা কৰা হয় সেইদৰে পিঠা পনাৰ কথা ক'ব পাৰি অসমীয়া ৰঙালী বিহু বাপতিসাহোন আহিলে বুলি কোৱাৰ লগে লগে যেতিয়া আহে তেতিয়া অসমীয়া সমাজৰ মহিলাসকলে তেওঁলোকৰ পিঠা পনা বনোৱাত ব্যস্ত হৈ পৰে যদিও বৰ্তমানৰ যান্ত্ৰিকতাৰ ধাম খুমীয়াত অসমীয়া সমাজৰ মহিলাসকলে কেতিয়াবা কোনোবাই যদিও তেওঁলোকে পিঠা পনা বনাবলৈ সময় নাপায় তথাপি তেওঁলোকে ৰঙালী বিহুটো আহিছে বুলি ক'লে পিঠা পনাৰ সোৱাদ ল'বলৈ তেওঁলোকে দোকানৰ পৰা হ'লেও তেওঁলোকৰ পিঠা পনা আনে আৰু ঠিক তেনেদৰে ক'বলৈ গ'লে বিহু নাম বা বিহু হুঁচৰি অবিহনে অসমীয়া ৰঙালী বিহুটো উকা হৈ পৰে আৰু এই বিহু নাম বা বিহু গীতবোৰত অসমীয়া সংস্কৃতিৰ প্ৰায়বোৰ দিশে জড়িত হৈ আছে আৰু এই বিহু নামবোৰত সাধাৰণ প্ৰেমানুভূতিৰ পৰা প্ৰকৃতি প্ৰেমলৈকে বয়োজ্যেষ্ঠজনক সন্মান কৰালৈকে এই সকলোবোৰ দিশ জড়িত হৈ আছে মদাৰ ফুলৰ পৰা বাঁহ গছলৈকে এই সকলোবোৰ বিহু নামত অন্তৰ্ভুক্ত হৈ আছে আৰু যিটো সময়ত বৰ্তমানো অসমীয়া সমাজৰ বেলেগ সমাজত মহিলাক এক পণ্য হিচাপে ব্যৱহাৰ কৰা হয় কিন্তু অসমীয়া সমাজৰ বিহু নামতেই এইটো প্ৰতিফলিত হৈ আছে যে অসমীয়া সংস্কৃতিক মহিলাসকলক গৃহলক্ষ্মী হিচাপে গণ্য কৰা হয় ঠিক তেনেদৰে ক'ব পাৰি যে অসমীয়া সমাজৰ যিবোৰ বিহু নাম সেই বিহু নামবোৰত বয়োজ্যেষ্ঠসকলক সন্মান কৰাৰ যিটো সংস্কৃতি সেই সংস্কৃতি বিহু নামবোৰতে প্ৰতিফলিত হয় আৰু বিহু নামবোৰৰ যোজনাত যিহেতু গাইছে যে চাগে চেলাবৰে ডবুৱা কটাৰী বহু চেলাবলৈ গীত গাঁৱৰ বুঢ়া মেথা দাই দুখ নধৰিবা গাই চাওঁ বিহুৰে গীত অৰ্থাৎ বয়োজ্যেষ্ঠসকলক সন্মান কৰাৰ যি সংস্কৃতি সেই সংস্কৃতি বিহু গীতসমূহতে প্ৰতিফলিত হৈছে আৰু এই ৰঙালী বিহু উদযাপন কৰোঁতে এই যিটো বয়োজ্যেষ্ঠসকলক সন্মান কৰাৰ যিটো সংস্কৃতি সেইটো পৰম্পৰাগতভাৱে এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ হস্তান্তৰিত হৈ আহিছে ঠিক তেনেদৰে মোৰ অটল বিশ্বাস যে যদি মই এতিয়া এই মুহূৰ্তত বা কোনোবা এজনে এটা উকি মাৰি এনেদৰে গায় যে চকলা টেঙাটি অকলে নাখাব এতিয়া হয়তো ইয়াত কোনোবাই যদি ফেচবুক হোৱাটছআপো কৰি আছে যদি তেওঁলোক অসমীয়া হয় তেওঁলোকে হয়তো তেওঁলোকে মূৰ দাঙি চাব আৰু ভাবিব যে হয় এই দেখোন আমাৰ অসমীয়া বিহু গীতকে গৈছে গতিকে অসমীয়া বিহু গীতত এটা মাদকতা আছে অসমীয়া সংস্কৃতিৰ যিটো বিহু নাম সেই বিহু নামটো তেওঁলোকে উপলব্ধি কৰিব আৰু এইদৰে অসমীয়া সংস্কৃতি বাহাল ৰাখিব আৰু ঠিক তেনেদৰে ক'ব পাৰি যে যিটো আধ্যাত্মিকতা ভাৱ সেই আধ্যাত্মিকতা ভাৱটো অসমীয়া বিহু অসমীয়া সমাজৰ সংস্কৃতিত আছে আৰু সেই যেনে নাহৰৰ পাতত অসমীয়া ৰঙালী বিহুৰ যেনে বহাগ মাহত লিখা হয় যে দেৱদেৱ মহাদেৱ নীল গৃহজন্তাধৰ এইদৰে লিখা হয় আৰু লিখি এই অসমীয়া সমাজটোক সাহসী উজ্জ্বল কৰি তুলিবৰ বাবে আধ্যাত্মিকতাৰ যিটো সংস্কৃতি সেই সংস্কৃতি ৰঙালী বিহুত উদযাপন কৰা পোৱা যায় গতিকে ইয়াৰ উপৰি ক'ব পাৰি যে মই ক'বলৈ বিচাৰোঁ যে যিটো সামগ্ৰিকভাৱে যিটো বিহু পালন কৰা আৰু মঞ্চত যিটো পালন কৰা বা উদযাপন কৰা বিহু সংস্কৃতি সেইটোৱে এটা পাৰ্থক্য আছে কিন্তু এইটো ক'ব নোৱাৰি যে বিহু সংস্কৃতি উদযাপন কৰাটো এটা নেতিবাচক দিশ বা এটা বিজতৰা সংস্কৃতি এইটো বহুতে ক'বলৈ বিচাৰে কিন্তু মই বা আমি কোৱাটো সমীচীন নহয় কিয়নো সংস্কৃতি তেতিয়াহে বিজতৰা হয় যেতিয়া নিজৰ সংস্কৃতিটো সম্পূৰ্ণৰূপে এৰি অন্যৰ সংস্কৃতি বেয়া সংস্কৃতিটো গ্ৰহণ কৰে কিন্তু সংস্কৃতিত এটা তৰকীয়া নোহোৱা হয় যেতিয়া নিজৰ সংস্কৃতিটো লোৱাৰ পৰি আনৰ সংস্কৃতিটো গ্ৰহণ কৰা হয় গতিকে অসমীয়া সংস্কৃতিৰ গতিকে মই পৰিৱেশত আকৌ ক'বলৈ বিচাৰোঁ যে সংস্কৃতিৰ যিটো বাহাল ৰখাত সাম্প্ৰতিক সময়ত সংস্কৃতিক বাহাল ৰখাত ৰঙালী বিহু উদযাপন কৰাৰ প্ৰয়োজন নিতান্তই আছে যিহেতু সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকাই তেওঁ গীতৰ লিখি থৈ কৈছে যে বহাগ মানে এটি ঋতু নহয় বহাগ এটি মাহ অসমীয়া জীৱনৰ আয়ুস ৰেখা গণ জীৱনৰ ৰেখা
গতিকে আমিও ক'বলৈ বিচাৰোঁ যে অসমীয়া বাপতিসাহোন ৰঙালী বিহু আয়োগ ৰেখা গতিকে সাম্প্ৰতিক সময়ত সংস্কৃতিৰ বাহক হিচাপে ৰঙালী বিহু উদযাপন কৰাৰ প্ৰয়োজন নিতান্তই আছে আৰু সদৌ শেষত সকলোকে অসমীয়া নৱবৰ্ষৰ ৰঙালী বিহুৰ আন্তৰিক বহু শুভকামনা জ্ঞাপন কৰি মোৰ শ্ৰম বক্তব্য সময়ৰ সংকেত ধ্বনি বজাৰ লগে লগে সামৰণি মাৰিছোঁ ধন্যবাদ